নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাঠলৈ স্বাগতম জনাইছো আৰু মোৰ পিছফালে আপোনালোকে দেখি গমে পাইছে কিহৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছো বিটিআৰৰ নতুনকে গ্ৰেড 3 গ্ৰেড 4 ৰ কাৰণে টোটেল 569 টা পোষ্টৰ নটিফিকেশন ইস্যু কৰা হৈছে জাৰি কৰা হৈছে হয়তো আপোনালোকে দেখিছে বা যদি দেখা নাই আমি সেই বিষয়ে আজিৰ ক্লাছটোত আলোচনা কৰিম এই পোষ্ট কেইটাৰ কাৰণে কোনে কোনে এপ্লাই কৰিব পাৰিব কেনেকে এপ্লাই কৰিব কি পোষ্ট আছে গোটেইখিনি কথা আজিৰ ক্লাছটোত আমি ইয়াতে ডিসকাস কৰিম ঠিক আছে সো আমাক ইয়াতে হয়তো আপোনালোকে দেখা পাইছিলে এখন বা হয়তো শুনিছে এখন বিটিআৰৰ যিটো নটিফিকেশন জাৰি কৰা হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পৰা আৰু ইয়াতে দিয়াই হৈছে যে যিসকল ইয়াতে আপোনালোক যদি কোনোবা বিটিআৰ ৰিজিয়নৰ হয় তেতিয়াহলে আপোনালোকৰ কাৰণেহে এই পোষ্ট কেইটা কাৰণ ইয়াতে ডাইৰেক্ট কোৱা হৈছে বিটিআৰ ৰিজিয়নৰ তাৰে আপোনালোকে ৰেসিডেন্সিয়েল পাৰ্মানেন্ট ৰেসিডেন্সি প্ৰুফ দিব লাগিব আৰু ইয়াতে কোৱা হৈছে যে এলিজিবল ক্যান্ডিডেটস হু আৰ ৰেসিডেন্ট অফ ইয়াতে দিছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন অৰ্থাৎ বিটিআৰ ৰিজিয়নৰ তেওঁলোকৰ কি হয় আসাম এমপ্লয়মেন্ট এক্সচেঞ্জত তেওঁলোকৰ ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব ইয়াতে কৈছে যে 294 টা পোষ্ট আছে গ্ৰেড 3 ৰ কাৰণে আৰু ইয়াতে 294 টা পোষ্ট গ্ৰেড 3 ৰ কাৰণে আৰু ইফালে 275 টা পোষ্ট কিহৰ কাৰণে আছে গ্ৰেড 4 ৰ কাৰণে আৰু কিহৰ আন্ডাৰত আছে পিডব্লিউডি এডুকেশ্যন ফৰেষ্ট তাৰপিছত ইৰিগেশ্যন সেৰিকালচাৰ স্কিল এমপ্লয়মেন্ট এণ্ড এন্টাৰপ্ৰেনাৰশিপ ডিপাৰ্টমেন্ট ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ এণ্ড এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট তো এইবোৰৰ আন্ডাৰত এই টোটেল 569 টা পোষ্ট ওলোৱা হৈছে য'ত গ্ৰেড 3 গ্ৰেড 4 দুটাই ইনক্লুড কৰা হৈছে ৰাইট নৰপৰি ইয়াতে আকৌ আপোনালোকে যদি চাই নতুনকে বিটিআৰত যি 60খন ডিস্ট্ৰিক্ট নতুনকে 60খন ভিলেজ ইয়াতে ইনক্লুড কৰা হৈছে বিশ্বনাথ আৰু শোণিতপুৰ ডিস্ট্ৰিক্টৰ পৰা এফালে উদালগুৰি ডিস্ট্ৰিক্ট লৈকে 60খন যি নতুন ভিলেজ ইনক্লুড কৰা হৈছে ইয়াতে তাৰে ক্যান্ডিডেট বোৰেও তাৰে তেওঁলোকে হেতু ৰেসিডেন্সিৰ হেতু প্ৰুফ ইয়াতে দিব লাগিব ফৰ্ম ফিল আপ কৰোতে আৰু যিসকল বিটিআৰ ৰিজিয়নৰ হয় আপোনালোকৰ কাৰণে ভাল খবৰ এটা সুখবৰ আপোনালোকে ইয়াতে ফৰ্ম ফিল আপ কৰি থৈ দিওক যিখিনি ক্ৰাইটেৰিয়া দিয়া হৈছে সেই ক্ৰাইটেৰিয়া খিনি যদি আপোনালোকৰ মিলি আছে ওকে এতিয়া আমি অকমান পটাপট পোষ্ট কেইটা চাই লও কি পোষ্ট আছে গ্ৰেজুৱেট লেভেলৰ পোষ্ট কেইটা ইয়াতে দিয়া হৈছে যে পিডব্লিউডি ডিপাৰ্টমেন্টৰ আন্ডাৰত আছে তাৰপাছত ইয়াতে আমাক কোৱা হৈছে পিডব্লিউডিৰ পিছত দেন এডুকেশ্যন ডিপাৰ্টমেন্ট এগ্ৰিকালচাৰ স্কিল এমপ্লয়মেন্ট এণ্ড এন্টাৰপ্ৰেনাৰশিপ ডিপাৰ্টমেন্ট এটো জাস্ট কলো তো ভ্যাকেন্সি কি পোষ্ট আছে এলডিএ জুনিয়ৰ এসিস্ট্যান্ট স্ট্যাটিস্টিক্যাল এসিস্ট্যান্ট কম্পিউটাৰ এসিস্ট্যান্ট লাইব্ৰেৰী এসিস্ট্যান্ট ইন্টাৰনেল অডিটৰ ষ্ট'ৰ কিপাৰ ওকে আৰু ইয়াতে টোটেল 190 টা পোষ্ট আছে এই গ্ৰেজুৱেট লেভেলৰ যিখিনি দিয়া হৈছে টোটেল 190 টা এতিয়া আমি ফৰ্ম ফিল আপ কৰিব লাগিলে এলিজিবিলিটি বা এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হ'ব লাগিব এলডিএ জুনিয়ৰ এসিস্ট্যান্ট আৰু স্ট্যাটিস্টিক্যাল এসিস্ট্যান্ট বা কম্পিউটাৰ এসিস্ট্যান্টৰ কাৰণে যদি চাও মিনিমাম 1 ইয়াৰৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব কিহত বেচেলৰ ডিগ্ৰীজ উইথ মিনিমাম 1 ইয়াৰ ডিপ্লোমা ইন কম্পিউটাৰ ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউচন আমাক এফালে কম্পিউটাৰৰ ডিপ্লোমা লাগিব বেচেলৰ ডিগ্ৰী থাকিব লাগিব দেন ইন্টাৰনেল অডিটৰ কাৰণে বেচেলৰ ডিগ্ৰীজ ইন একাউন্টেন্সি ইয়াতে কৈ দিয়া হৈছে ডিগ্ৰী হ'ব লাগিব একাউন্টেন্সি ফাইনেন্স অৰ এ ৰিলেটেড ফিল্ড ইয়াৰ লগত ৰিলেটেড ফিল্ড নাইবা বিজনেস এডমিনিষ্ট্ৰেশ্যন অৰ ইয়াৰ লগত ৰিলেটেড ফিল্ড লাইব্ৰেৰী এসিস্ট্যান্টৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন উইথ ডিপ্লোমা ইন লাইব্ৰেৰী সায়েন্সত ডিপ্লোমা লাগিব ষ্ট'ৰ কিপাৰৰ কাৰণে বেচেলৰ ডিগ্ৰী উইথ 1 ইয়াৰ কম্পিউটাৰত ডিপ্লোমা লাগিব উইথ বেচেলৰ ডিগ্ৰী তাৰপাছত আইটিআই পাছ হ'ব লাগিব আইটিআই পাছ ইন any trade from government recognized institution পৰা হ'ব লাগিব 3 years professional experience in handling industrial store with knowledge of inventory control from recognized establishment right তো এইখিনি হল ষ্ট'ৰ কিপাৰৰ তো টোটেল ইয়াতে 190 টা পোষ্ট আছে তো এইখিনি হল গ্ৰেজুৱেট লেভেলৰ তাৰ পাছত যিখিনি আমাৰ এইচএস লেভেলৰ যিখিনি আছে এইচএস লেভেলৰ পোষ্ট কেইটা আমি ইয়াতে যদি চাও এগ্ৰিকালচাৰ সেম এইকেইটা পোষ্টে ফৰেষ্ট ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ইয়াতে কি আছে পোষ্ট কেইটা গ্ৰেড 3 কি পোষ্ট ইয়াতে আছে টোটেল 104 ইয়াতে পোষ্ট দিয়া হৈছে তো আগত 190 আছিল এবাৰ 104 পোষ্টৰ আমি ইয়াতে যদি চাও 104 টা পোষ্টৰ এগ্ৰিকালচাৰ এফালে এসিস্ট্যান্ট তাৰপাছত প্ৰাইমাৰী ইনভেষ্টিগেটৰ ফিল্ড এসিস্ট্যান্ট ফিল্ডম্যান পাৱাৰ স্প্ৰেয়াৰ এণ্ড ডাষ্টাৰ অপাৰেটৰ গ্ৰাফটাৰ সাৰ্ভেয়াৰ এণ্ড অপাৰেটৰ ইয়াতে কোৱা হৈছে যে কাৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন এগ্ৰিকালচাৰত আমি ইফালে এসিস্ট্যান্টৰ ফিল্ড এসিস্ট্যান্ট প্ৰাইমাৰী ইনভেষ্টিগেটৰ এণ্ড গ্ৰাফটাৰৰ কাৰণে যদি চাও মিনিমাম এইচএস পাস হ'ব মেক্সিমাম এইচএস পাস হ'ব লাগিব তাৰপাছত ইফালে আৰ্ট সায়েন্স কমাৰ্চ যিকোনো এটা হেৰ পৰা পাস কৰা হ'ব লাগিব যিকোনো এটা ষ্ট্ৰীমৰ পৰা সাৰ্ভেয়াৰৰ কাৰণে
মিনিমাম 12 এক্সাম পাছ হ'ব লাগিব আৰু ড্ৰাফটছমেনশ্বিপ এখন ৰিকগনাইজ ইনষ্টিটিউচনৰ পৰা ড্ৰাফটছমেনশ্বিপ পাছ কৰা সেই চাৰ্টিফিকেট এখন লাগিব ফিল্ডমেন পাৱাৰ স্প্ৰেয়াৰ আৰু ডাষ্টাৰ অপাৰেটৰৰ কাৰণে মিনিমাম এইচএছ লাগিব যিকোনো এটা ষ্ট্ৰীমৰ হলে হ'ল আৰু লগতে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিঙৰ ডিপ্ল'মা লাগিব অ'কে তাৰপাছত ইণ্টাৰনেশ্যনেল ৰিলেশ্যন এণ্ড পাব্লিক আমি ৰিলেশ্যন ইফালে যদি চাওঁ মিনিমাম HSLC এক্সাম পাছ কৰা হ'ব লাগিব লগতে ইয়াতে আকৌ চাৰ্টিফিকেট দিয়া হৈছে যে টেকনিকেল ইনষ্টিটিউচনৰ প্ৰেক্টিকেল এক্সপেৰিমেণ্টছ এটলিষ্ট 3 ইয়াৰ্ছৰ যিকোনো এখন ৰেপিউটেড অৰ্গেনাইজেশ্যনৰ পৰা ইয়াতে এনেকুৱাকে ডিপ্ল'মা থকা এখন মানে চাৰ্টিফিকেট এখন লাগিব ৰাইট দেন আকৌ দিছে ইন এ ৰেপিউটেড অৰ্গেনাইজেশ্যন ইন হেণ্ডলিং ইলেক্ট্ৰনিক ইকুইপমেণ্টছ ৰিপেয়াৰিং এণ্ড মেইনটেনেন্স এইবোৰ দিয়া হৈছে আপোনালোকে চাব পাৰিব অ'কে চ' আপোনালোকৰ যদি কোৱালিফিকেশ্যনবোৰ মিলি আছে আপোনালোকে ফৰ্ম ফিল আপ কৰি থৈ দিয়ক তাৰপাছত নেক্সট আমি ইয়াতে আহিছো গ্ৰেড 4 পোষ্ট কি আছে 275 টা টোটেল পোষ্ট আছে মই কৈছিলো গ্ৰেড 4 পোষ্ট PWD ডিপাৰ্টমেন্ট এডুকেশ্যন ডিপাৰ্টমেন্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট ইৰিগেশ্যন চেৰিকালচাৰ আৰু ফৰেষ্ট কি আছে পিয়ন চকীদাৰ ৱাটছমেন মালি গ্ৰেড 4 তাৰপাছত ইফালে নাইট চকীদাৰ ড্ৰাফট্ৰি লেব বেয়াৰ খালাচি হেল্পাৰ বোটমেন ডাক ৰানাৰ এণ্ড সুইপাৰ তো এইখিনি হৈছে গ্ৰেড 4 পোষ্ট আৰু গ্ৰেড 4 পোষ্টৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া হৈছে যে মিনিমাম কি হ'ব লাগিব 8 পাছ হ'ব লাগিব ৰাইট মিনিমাম কোৱালিফিকেশ্যন 8 পাছ হ'ব লাগিব বহুতে কি কৰিব মিনিমাম কোৱালিফিকেশ্যন 8 পাছ দিছে যদিও বহুতে কিন্তু ডিগ্ৰী মাষ্টাৰ্ছ কৰিও কিন্তু মিনিমাম কোৱালিফিকেশ্যন 8 পাছ দেখাই পেলাই এইকেইটাতহে ফৰ্ম ফিল আপ কৰি থৈ দিয়ে হয়নে কাৰণ সেইকেইটাত যদি আপোনালোকৰ বিটিআৰ ৰিজিয়নৰ হয় বাকী কেইটা যদি মিলা নাই তো এইটোতো চান্স ল'বই হয় নে নহয় তো যিয়ে নহওক কিয় পোষ্ট ওলাইছে ভেকেঞ্চি ওলাইছে আপোনালোকৰ যদি সেইখিনি মিলিছে আপোনালোকে ফৰ্ম ফিল আপ কৰক ভালকে এক্সাম দিয়ক আৰু হেল্প কৰিবৰ কাৰণেতো আছো আমি দেন ইয়াতে এজ লিমিট দিয়া হৈছে 18 ইয়াৰ্ছৰ 18 বছৰৰ তলত হ'ব নালাগিব আৰু 40 ইয়াৰ্ছৰ ওপৰত হ'ব নালাগিব ইয়াতে দি দিয়া হৈছে 2025 এণ্ড 1 জানুৱাৰী তো আমি ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট অৰ্থাৎ ডেট অফ বাৰ্থ সেইখিনি আপোনালোকে মানে সেইবোৰ প্ৰুফ সেইবোৰ দিব লাগিব এণ্ড দেন ইয়াতে কোৱা হৈছে যে কিমান 100 ফিজ লাগিব জেনেৰেলৰ কাৰণে ST SCৰ কাৰণে OBCৰ কাৰণে কিমান ফিজ লাগিব ইয়াতে সেই গোটেইখিনি কথা ভালকে কোৱা হৈছে কেনেকে এপ্লাই কৰিব কোৱা হৈছে অনলাইন মোডত থৈ দি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ৱেবছাইটটো দিয়া হৈছে www.centralselectionboard.com ওকে তো ইয়াতে আপোনালোকে 7 এপ্ৰিলৰ পৰা ইয়াৰে এইটো ষ্টাৰ্ট হৈছে 7 এপ্ৰিলৰ পৰা 21 এপ্ৰিললৈকে এইটো থাকিব 12টা ৰাতি 12টা বজালৈকে থাকিব গতিকে আপোনালোকে ফৰ্ম ফিল আপ কৰা নাই যদি কৰি লওক লগতে ফটো সাইজ কিমান হ'ব লাগিব কোৱা হৈছে ইয়াতে আমাক 1 MB তেনেকে সেইবোৰ PDF কি লাগিব এডুকেশ্যনেল যিমানবোৰ ডকুমেন্টছ আছে চাৰ্টিফিকেট ID প্ৰুফছ গোটেইখিনি ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব ৰাইট তাৰোপৰি আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাৰণে মোবাইল নাম্বাৰ আৰু ইমেইল ID এটা দিব য'ত OTP আহিব এপ্লিকেশ্যনখন সাবমিট কৰিবৰ কাৰণে আৰু এই যিটো মোবাইল নাম্বাৰ দিব ন বা ইমেইল ID দিব ন এইটো এটলিষ্ট এক্সামটো নোযোৱালৈকে সেইটো নিজৰ লগতে ৰাখিব বা যিটো এপ্লিকেশ্যন নাম্বাৰ দিব তো সেইবোৰ নিজৰ লগতে ভালকে ৰাখিব পিছত যাতে গৈ পেলাই প্ৰব্লেম নহয় কাৰণ পিছতো সেইবোৰ এডমিট কাৰ্ড ওলাব লাগিলে তেনেকে সেইখিনি আহিব ন মোবাইল নাম্বাৰটো প্ৰয়োজন হ'ব তাৰোপৰি ইয়াতে কোৱা হৈছে ৰিটেন এক্সাম আৰু অৰেল ইণ্টাৰভিউ সেইটো ৱেবছাইটৰ চেন্ট্ৰেল সিলেকশ্যন বোৰ্ড বা BTCৰ এইটোৰ ৱেবছাইটত জনোৱা হ'ব কেতিয়া কি হ'ব আৰু তাতে ৱেবছাইটতে তেওঁলোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব তাৰোপৰি ইয়াতে আকৌ কি প্ৰুফ লাগিব কি আপলোড কৰিব লাগিব কোৱা হৈছে যেতিয়া ফৰ্ম ফিল আপ কৰিব যাব গোটেইখিনি ডকুমেন্টছ লৈ যাব এবাৰ এইটো আপোনালোকে পঢ়ি যাব কি লাগিব ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড যি আছে গোটেইখিনি ইয়াতে কোৱা হৈছে ফটো সাইজ কিমান হ'ব লাগিব দেন ST SC সেইটো লাগিব তাৰোপৰি আপোনালোক যে বড়োলেণ্ড সেইখিনি যে আপোনালোক তাৰে যে ৰেচিডেণ্ট হয় সেইটো আপোনালোকে প্ৰুফ কৰিব লাগিব ওকে আৰু যিটো ক'লো 60 ভিলেজৰ কথা সেইটো যিটো ক'লো সেইটো আপোনালোকে ইয়াতে দি দিব ঠিক আছে ওকে যি আছে সেইখিনি ফৰ্ম ফিল আপ কৰি ল'ব আৰু খুব ইম্পৰ্টেন্ট যে সিলেবাস কি হয় এক্সামৰ তো সিলেবাস ইয়াতে দিয়া হৈছে ৰিটেন এক্সামৰ কাৰণে সিলেবাস কোৱা হৈছে যে the eligible candidates will have to appear for a written examination of 2 hours 2 hours or 2 ঘণ্টাৰ এক্সাম হ'ব টোটেল 100 মাৰ্কছৰ এক্সাম হ'ব আৰু ইয়াতে ৰিটেন এক্সাম 80 মাৰ্কছৰ হ'ব আৰু ওৰেল ইয়াতে ভাইভা ধৰি লওক যি লয় তেনেকুৱা সেইটো 20 মাৰ্কছ থাকিব এই আমি ইয়াতে যদি চাওঁ যে এই যে 80 মাৰ্কছৰ ভিতৰত আমি এতিয়া কি পঢ়িব লাগিব তাতে জেনাৰেল ইংলিছ আছে যিখিনি নৰ্মেল ইংলিছ আপোনালোকে পঢ়ি থাকে বেলেগ এক্সামৰ কাৰণে সেইবোৰে জেনাৰেল নলেজ বেলেগ আৰু একো নাই যিখিনি পঢ়াই থাকো সেইবোৰৰ ভিতৰত আহিব বাট
ইয়াতে কি আছে উইথ স্পেচিয়েল এমফেচাইজ অন বিটিআৰ এণ্ড আছাম অসম আৰু বিটিআৰক আপুনি বেছিকে ফ'কাছ কৰিব লাগিব জেনেৰেল নলেজত যিহেতু বিটিআৰৰ এক্সাম দিব গৈ আছো গতিকে বিটিআৰ ৰিজিয়নৰ এইখিনিৰ লগত বেছিকে কুৱেশ্যন সোধাৰ চান্স আছে দেন লজিষ্টিকেল ৰিজনিং আৰু এপটিটিউড এণ্ড দেন এৰিথমেটিক চ' এইখিনি নিৰ্মল ছাৰ আছে পঢ়াবৰ কাৰণে ইংলিছ ইমন ছাৰ আছে পঢ়াবৰ কাৰণে বাকী জিকে আৰু বাকী যিখিনি আছে আছাম আৰু বিটিআৰ ৰিজিয়নৰ সেইখিনি মই আপোনালোকক চাই দিম ঠিক আছে চ' এইখিনি আছিল আমি পঢ়ি মানে আজি কথা পাতিবলগীয়া ইয়াতে যাওঁতে যাওঁতে এটা আৰু আপোনালোকক কথা কৈ যাওঁ আপোনালোকে যদি এডিআৰই অকল এডিআৰই বুলি নহয় যিকোনো আপকামিং আমাৰ গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ কাৰণে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে বা প্ৰস্তুতি চলাম বুলি ভাবিছে আমাৰ এটা বেটচ ইয়াতে লঞ্চ কৰা হৈছে সম্পূৰ্ণ অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে থাকিব গোটেইখিনি তেনেকে পঢ়োৱা হ'ব অসমীয়া ইংৰাজী একেলগে ৰাখি কি আছে ইয়াতে ফিচাৰ্ছ আপোনালোকে ইয়াতে গমে পাব এই বেটচটো কামিং সুন ইয়াতে আছে যদিও বেটচটো অলৰেডি লঞ্চ হৈছে ক্লাছ কৰি থকা হৈছে আপোনালোকে যদি জইন কৰিব বিচাৰে জইন কৰিব পাৰে লগতে বিটিআৰৰ এই যিটো পোষ্ট ওলাইছে তাতে যিহেতু বিটিআৰৰ এক্সট্ৰাকে কিছুমান লাগিব তাৰে কাৰণে আমি এক্সট্ৰাকে এটা বেটচো লঞ্চ কৰিম অতি সোনকালে বিহুৰ পিছতে হ'ব ৰেজিষ্ট্ৰেশ্যন চলি আছে আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰি থৈ দিব বিচাৰে তেতিয়াহ'লে মই দুটা নম্বৰ দিছো 0361319357 নাইবা 7002940127 ঠিক আছে চ' কিবা সবিশেষ জানিব থাকিলে কিবা আপোনালোকৰ ডাউটছ থাকিলে এই দুটা নম্বৰৰ যিকোনো এটাত আপোনালোকে কণ্টেক্ট কৰিব তো আজি ইয়াতে এৰিছো কিবা বুজি নাপালে জনাব আৰু এই যিটো বিটিআৰৰ এক্সাম হ'ব গৈ আছে তাৰ ওপৰত আমি অতি সোনকালে ক্লাছবোৰ লৈ আহিম আপোনালোকে চাই থাকিব তো আজি ইয়াতে এৰিছো লগ পাম আন এটি ক্লাছত থেংক ইউ so much